নমস্কাৰ, মই সাপ্তাহিক ৰাশিফলটো আপোনালোকলৈ আগবঢ়াইছোঁ 29 ডিচেম্বৰৰ পৰা 4 জানুৱাৰী। সপ্তাহটো গ্ৰহগতি পজিশ্যন থাকিব। এই সপ্তাহত বৃহস্পতি বক্ৰী বৃষত, মঙল বক্ৰী কৰ্কটত, কেতু কন্যাতে, মীনে ৰাহু, শুক্ৰ শনি যোগ ৰৈছে কুম্ভত, ৰবি ধনুত, বুধ বৃশ্চিকে। আহক প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহ কিছু চাপ আছে। শৰীৰ আপোনাৰ ভাল হৈছে, কাম কাজৰ প্ৰেছাৰ বেছি হ'ব। কোনোভাৱে ওপৰমহল ডাঙৰৰ পৰা সমস্যা হ'ব পাৰে, লক্ষ্য ৰাখিব। আপোনাৰ আনন্দত যাতে তিতা নহয়, এই ক্ষেত্ৰত নজৰ দিয়ক। চাই চিতি চলিব, ৰিস্ক এৰি চলিব। আপুনি সংযত হৈ কথা বতৰা ক'ব। দাম্পত্য জীৱনত ভাল, ব্যৱসায় দিশত মোটামুটি চলিব। কোনো পুলিচি জামালা আইন আদি চাই চিতি ল'ব। প্ৰেমত বৰ ভাল নহয়। সন্তান ভাগ্য ঠিকেই আছে। খৰচ পাতি আপোনাৰ বেছি হ'ব। কোনো বদনাম আদি পাব পাৰে। যুক্তিপূৰ্ণ কথাৰ দ্বাৰা আপুনি শত্ৰু জয় কৰিব পাৰিব। সন্তানৰ কাৰণে চিন্তা হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ খিয়াল ৰাখিব। অৰ্থভাগ্য ভাল হ'ব। ভ্ৰমণ চাই চিতি কৰিব। কৰ্মক্ষেত্ৰত খুব কাম কাজ আপোনাৰ ভালেই হ'ব। ব্যৱসায়ত ভালৰ দিশে গৈছে। চাকৰি ক্ষেত্ৰত ভাল। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যা ক্ষেত্ৰত মনোযোগ দিব লাগিব। পাৰিবাৰিক দিশ খিয়াল ৰাখক, ভাল দেখা নাযায়। আপুনি নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰিব। কোনো জামালা নাযাব। সপ্তাহটোত বন্ধু এৰি চলিব। কাকো উপজাচি গৈ উপকাৰ নকৰিব। জলপথ এৰি চলিব। সপ্তাহৰ শেষ দিশে কৰ্মস্থানত আপোনাৰ বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব। টকাৰ নাটনি, খৰচ বেছি হ'ব। চাকৰিত নতুন সুযোগ সুবিধা পাব। কিছু আপোনাৰ শত্ৰুতা থাকিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। দাম্পত্য জীৱনত ভাল, কিন্তু দুই এদিন গণ্ডগোল হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। ডাঙৰৰ সহায় পাব। কৰ্মক্ষেত্ৰত কিছু অশান্তি হ'ব পাৰে, সৰু সুৰা। আপুনি খং ৰাগ দমাই ৰাখিব। জ্ঞাতি আদিৰ পৰা অশান্তি হ'ব পাৰে। নিজৰ পাক পটুতাৰ বাবে আপুনি সুনাম পাব। অসৎ উপায়েৰে আয় নকৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শৰীৰ মোটামুটি থাকিব। কোনো অদৃশ্য বাধা বিঘিনি দেখা যায়। কৰ্মক্ষেত্ৰত কোনো জামালা বদনাম আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত সাৱধান। পাৰিবাৰিকত মুখ নুখুলিব। খং ৰাগ এৰি চলিব। বিদ্যা আইন আদিত ভাল। সন্তানক খিয়াল ৰাখিব। আনে আপোনাক ব্যৱহাৰ কৰি আঁতৰি যাব। শেষ মুহূৰ্তত কাম কাজ আপোনাৰ বন্ধ হ'ব পাৰে। যিকোনো সিদ্ধান্ত সহজে নল'ব বা হঠকাৰিতাৰ সিদ্ধান্ত নল'ব। কোনো উচ্চপদস্থ লোকৰ পৰা অপমান আদি পাব পাৰে, খিয়াল ৰাখক। পিতৃৰ শৰীৰ খিয়াল ৰাখিব। প্ৰেমৰ দিশত ভাল নহয়। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত ওপৰমহল মেনেজমেণ্ট আদি ভাল দেখা নাযায়। দাম্পত্য জীৱনত ভাল, খৰচ বহু বেছি হ'ব পাৰে। কৰ্মক্ষেত্ৰত কাম কাজ ভালেই হ'ব। চাকৰিত দায়িত্ব থাকিব।
প্ৰেমৰ দিশত ভাল নহয়। আইনী কৰ্ম থাকিলে অলপ সাৱধান হ'ব। সন্তান স্থান ভালেই, আপুনি বুজে শুনে চলিব। পাৰিবাৰিকত অশান্তি হৈছে বা হ'ব। আপুনি কথা বতৰা কওঁতে সাৱধান হ'ব, আনৰ গাত যাতে নালাগে। সন্তানৰ সৈতে বিবাদ হ'ব পাৰে ঘৰত, লক্ষ্য ৰাখক। এই সপ্তাহত শত্ৰুৰ দ্বাৰা ক্ষতি হ'ব পাৰে। ভাল ব্যৱহাৰৰ বাবে আপুনি সুনাম পাব। প্ৰতিবেশীৰ সৈতে বিবাদ হ'ব পাৰে। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত মাতৃ সন্তানৰ শৰীৰ খিয়াল ৰাখিব। খৰচ বেছি হ'ব নিজৰ দুখত। আপোনাৰ কাম কাজৰ ক্ষেত্ৰত নৰ্মেলভাৱে চলিব। আপুনি ফ্ৰী হৈ কৰিব পাৰিব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্যত চাপ অশান্তি ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী দিশতো ভালেই। আপুনি গোপনীয়তা কিছু ক্ষেত্ৰত বজাই ৰাখিব। পৰিৱেশ পৰিস্থিতি চাই কাম কৰিব, ভাল হ'ব। সন্তানৰ সৈতে বিবাদ হ'ব পাৰে ঘৰত। সমাজত সন্মান লাভ হ'ব। শত্ৰুৰ সন্মুখত নিজৰ মূৰ তুলিব পাৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব নিজৰ। ভাগ্যৰ সহায় পাব। কাম কাজৰ ক্ষেত্ৰত ভাল সুযোগ সুবিধা পাব। পৰিস্থিতি চাই সিদ্ধান্ত ল'ব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। টকাৰ কিছু নাটনি। দাম্পত্য প্ৰেমত ভাল নহয়। আপোনাৰ সুখ শান্তিৰ অভাৱ হৈছে ঘৰত। আইন পুলিচ আদি জামালা থাকিলে চাই চিতি ল'ব। কিছু টেনচন থাকিব। আপোনাৰ ব্যক্তিগত জীৱনত অস্থিৰতা ৰৈছে। সফলতাত দেৰি হ'ব। আপুনি বেছি পৰিশ্ৰম কৰিব লাগিব। নিজৰ পৰিশ্ৰমৰ দ্বাৰাহে সফল হ'ব পাৰিব। ব্যৱসায়ত ভাল হ'ব। ডাঙৰৰ সৈতে বিবাদ আদি নকৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আপোনাৰ মানসিক টেনচন ৰৈছে। বন্ধু আদিৰ পৰা প্ৰতাৰণা পাব, সাৱধান হ'ব। টকা পইচা নষ্ট হৈছে। শৰীৰ মোটামুটি থাকিব। কাম কাজ ভাল হৈছে। ব্যৱসায় দিশত ভালেই হ'ব। দাম্পত্যত মোটামুটি। খং ৰাগ এৰি চলিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। কোনো জামালা জঞ্জাটত নাযাব। আপোনাৰ কোনো সৰু ভুলৰ বাবে ক্ষতি হ'ব পাৰে বা টকা পইচা খৰচ হ'ব পাৰে, লক্ষ্য ৰাখিব। বহু মানুহ আপোনাৰ মুখলৈ চাই বহি আছে। কি কৰিব বা কি সিদ্ধান্ত ল'ব। শত্ৰুৰ পৰা অলপ সাৱধান থাকিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটোত আপুনি সফলতা পাব। শৰীৰ ভাল হৈছে। টকা পইচা ক'ৰবাৰ পৰা পাব পাৰে। শত্ৰু দমন হ'ব। নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰিব। ব্যৱসায় দিশত উন্নতি হ'ব, কিন্তু অশান্তিও হ'ব পাৰে। দাম্পত্য প্ৰেম আদিত ভাল নহয়। বিদ্যা আইন আদিত ভাল। আৱেগ এৰি চলিব। পাৰিবাৰিক দিশ ভাল কৰক। বিলাসিতা নকৰিব। আপুনি হিচাপ কৰি আগবাঢ়িব। খৰধৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। আপোনাৰ মাথাৰ যন্ত্ৰণা হ'ব পাৰে, লক্ষ্য ৰাখিব। সন্তানক লৈ চিন্তা। পুলিচ আদিৰ পৰা সাৱধান থাকিব। জামালাত নাযাব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত শৰীৰ সপ্তাহটোত ভালৰ দিশে যাব। ভ্ৰমণ ভালেই হ'ব। আপুনি ডিপ্ৰেশ্যনত যাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি কোনো ৰাস্তা নেদেখিব পাৰে। কাম কাজৰ ক্ষেত্ৰত জামালা অশান্তি আদি হ'ব পাৰে। আনে আপোনাক গুৰুত্ব নিদিব পাৰে। ব্যৱসায় দিশত মোটামুটি হ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল।
বেছি চাপ নল'ব। বন্ধুৱে অন্যায় কৰিব পাৰে সপ্তাহটোত, লক্ষ্য ৰাখক। কোনো জামালা হ'ব পাৰে যিকোনো ধৰণৰ। আপুনি সতৰ্ক থাকিব, লোকচান হ'ব। এই সপ্তাহটোত হিচাপ কৰি চাই চিতি চলিব, আনৰ কাৰণে বিবাদ হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। টকাৰ কিছু চাপ আছে, কৰ্মক্ষেত্ৰত মোটামুটি চলিব। বেছি চাপ নল'ব, প্ৰেছাৰ বাঢ়িব। ব্যৱসায় দিশত মোটামুটি। আপোনাৰ ৰিলেশ্যন আগতকৈ ভাল হৈছে। বিদ্যা ক্ষেত্ৰত ভাল। আইনী দিশ থাকিলেও ভাল হ'ব। প্ৰতিবেশীৰ পৰা সাৱধান হ'ব। আপুনি শ্বৰ্টকাট ৰাস্তা নল'ব। জুনিয়ৰ লোকৰ পৰা সাৱধান হ'ব। যিকোনো ক্ষেত্ৰত হ'ব পাৰে। বয়সত সৰু বা পদত সৰু আদি হ'ব পাৰে। ঘৰত আলহী আগমন হ'ব। চলা ফিৰাত কিছু সাৱধান হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল থাকিব। ভ্ৰমণত ভালেই দেখা গৈছে। অৰ্থ ক্ষেত্ৰত ভাল। কৰ্মক্ষেত্ৰত সফলতা পাব। ভেলু থকা কাম কাজ কৰিব। নতুন কাম কৰক। ভাগ্যৰ সহায় পাব। আইন বিদ্যা আদি থাকিলে খিয়াল ৰাখিব। দাম্পত্য জীৱনত ভাল নহয়। ব্যৱসায়ত উন্নতি হ'ব। আপোনাৰ ডাঙৰৰ সৈতে শত্ৰুতা হ'ব পাৰে। কিছু লোকে আপোনাক হিংসা কৰিব। বহুত জ্বলিব, লক্ষ্য ৰাখিব। যান বাহন অতি সাৱধানে চলাব। দুৰ্ঘটনা হ'ব পাৰে। শত্ৰুৰ ষড়যন্ত্ৰ উফৰাই দিব পাৰিব। আপোনাৰ খৰচ পাতি বাঢ়িব সপ্তাহটোত। এই সপ্তাহটোৰ ৰাশিফল ইমানেই।